আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় শিক্ষাৰ্থীসকল আজিৰ মোৰ এই ভিডিঅ'টোত 17 ফেব্ৰুৱাৰী 2025 তাৰিখে হৈ যোৱা অসমীয়া প্ৰশ্নকাকতখন লৈ আলোচনা কৰিছোঁ। আজি এই ভিডিঅ'টোত মই কেৱল মাত্ৰ শৰ্ট কুৱেশ্যন 1 নম্বৰৰ প্ৰশ্নখিনি আলোচনা কৰিছোঁ। নাম্বাৰ 1 হ'ল ইনফিনিক্স কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ নাৰায়ণ মূৰ্তি। কিহে অসমীয়া জাতিক অধিক কৰ্তৃত্ব কৰিলে? ভাষিক সংমিশ্ৰণে। ইণ্টাৰনেটৰ তিতামিতা পাৰ্টিৰ লেখক কোন? উত্তৰ ডক্টৰ প্ৰণয়ী দত্ত। অৰুণিমা সিংহাৰ ঘৰ ক'ত আছিল? উত্তৰ উত্তৰ প্ৰদেশত। পল কোন শ্ৰেণীত পঢ়ে? উত্তৰ নৱম শ্ৰেণীত। লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? উত্তৰ তেলৰ বাবে চলোৱা খনন কাৰ্যৰ বাবে। তোমাৰ পাঠ্যপুথিৰ বৰগীত কোনে ৰচনা কৰা? উত্তৰ মাধৱদেৱে। আজান ফকীৰৰ আচল নাম কি আছিল? উত্তৰ হজৰত শ্বাহ মিলন। প্ৰশান্তিৰ অৰ্থ কি? উত্তৰ আৰাধনা কৰা। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? উত্তৰ হাঁহ কণী আৰু চাউলেৰে। কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? উত্তৰ সন্ধিয়া সময়ত। যিকোনো এটা বেজ বাক্যসমূহ সমাসৰ নাম লিখা। ৰাম লক্ষণ, ৰাম আৰু লক্ষণ এইটো দ্বন্দ্ব সমাস। নৱৰত্ন নটা ৰত্নৰ সমাহাৰ এইটো দ্বিগু সমাস। হাঁহিৰ মুখ এইটো তৎপুৰুষ সমাস। তলত যিকোনো এটা শব্দৰ সন্ধি ভাঙা। উচ্চাৰণ উদ্যোগ চাৰণ উচ্চাৰণ, নাবিক নৈ যোগ ইক নাবিক, মহোদয় মহাযোগ উদয় মহোদয়। বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। পৃথিৱী যে ঘূৰণীয়া সেইটো সকলোৱে জানে। এইটো সৰল বাক্য হ'ল সকলোৱে জানে পৃথিৱী ঘূৰণীয়া। তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হোৱাৰ কাৰণ লিখা। ৰাৱণ কাৰণ দুষ্ট। কাৰণটো হ'ল পেটকৰৰ পিছত দন্তন্য মূৰ্ধন্য হয় আৰু দুষ্ট ত-বৰ্গৰ আখৰেৰে যুক্ত হ'লে দন্তস্ব মূৰ্ধন্য হয়। যথাস্ন যতিচিন বহুৱা এইটো শিক্ষকে ক'লে কমা হ'ব, তাৰপৰা উদ্ধকমা ষ্টাৰ্ট। অংককেইটা ঘৰত কৰি আনিবা। দাঢ়ি উদ্ধকমা। তলত যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। ডলাৰ বগৰীটো মই কৰি দিছোঁ। বাহিৰে খবৰ নজনা মানুহক ডলাৰ বগৰী বুলি কোৱা হয়। ডলাৰ বগৰী মানুহে কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে। তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত অৰ্থ লিখা। আদৰ অনাদৰ, উচিত আদৰ অনাদৰ, উচিত অনুচিত, চিনাকি অচিনাকি। এটা শব্দত প্ৰকাশ কৰা গৈছে যাৰ সৰুতে মাক বাপেক মৰিছে, ঘাট মাউৰা, যি সদায় ঘূৰি ফুৰে, অঘৰী, যি কথাৰ অৰ্থ নাই, নিৰৰ্থক। তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। নাৱৰীয়া নাও যোগ অৰিয়া, ফুলনি ফুল যোগ অনি, ৰান্ধনী ৰন্ধা যোগ অনি। তলত যিকোনো এটা শব্দৰ সমাৰ্থক লিখা। এন্ধাৰ আন্ধাৰ, তনয় পুত্ৰ, স্বামী পতি। নালন্দা বিশ্ববিদ্যালয়ৰ
নতলীয়া পুথিভঁৰালটোৰ নাম কি আছিল? ৰত্নদধি। তলৰ বাক্যটি শুদ্ধকৈ লিখা। তোমাৰ দেউতা ঘৰত আছেনে? এইটো শুদ্ধ হ'ল। তোমাৰ দেউতাৰা ঘৰত আছেনে? পৰা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। পৰা হয়তো পৰাজয়, এইটোৰ এটা বাক্য ৰচনা কৰিব লাগে। পৰাজয়, মানুহৰ জীৱনত জয় পৰাজয় আছে, এনেকৈ লিখিবা, কিবা কিবি লিখিলেই হ'ল। খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা। তুমি ডেছ ঘৰলৈ নগলা। তুমি দেখোন ঘৰলৈ নগলা। ইয়াত দেখোন হ'ব। তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখা। মিত্ৰ, বন্ধু, কন্যা, ছোৱালী। তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। তাচম্বাক, তেওঁলোকক, ৰজনী, ৰাতি। তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। বিপৰীত শব্দ। স্বদেশ, বিদেশ, সুবিধা, অসুবিধা। তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিং লিখা। ল'ৰা, ছোৱালী, দেউতা, মা। প্ৰিয় শিক্ষাৰ্থীসকল, আজিলৈ ইমানেই। আজিৰ ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।